নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অৰ্থাৎ ছামাৰ ভেকেশ্যনৰ দিন সাল সলনি কৰাৰ সন্দৰ্ভত যি চৰকাৰী নিৰ্দেশনা প্ৰকাশ পাইছে, বিভাগীয় নিৰ্দেশনা প্ৰকাশ পাইছে, সেই সন্দৰ্ভত অহা গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ছাৰ-বাইদেউসকল, আমি সকলোৱে জানো যে জুলাই মাহটো অৰ্থাৎ জুলাই মাহৰ 1 তাৰিখৰ পৰা 31 জুলাইলৈকে এই সময়খিনি আমাৰ বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ হিচাপে পালন কৰি অহা হৈছে। কিন্তু এইবাৰ এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হৈছে। ইতিমধ্যে বিভাগীয়ভাৱে যি নিৰ্দেশনা প্ৰকাশ পাইছে তাত এই কথাখিনি স্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে। ছাৰ-বাইদেউসকল, এইখন হৈছে হাইলাকান্দি জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ, আৰু এই অৰ্ডাৰখন অনুসৰি অসমৰ যি ব্ৰহ্মপুত্ৰ উপত্যকা, এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন জিলাতেই গ্ৰীষ্ম বন্ধ 1 জুলাইৰ পৰা 31 জুলাইলৈকে পালন কৰা হ'ব। কিন্তু বৰাক উপত্যকাত এইটো কিছু সাল সলনি হ'ব। ইয়াত উল্লেখ কৰি দিছে, এজ পাৰ একাডেমিক কেলেণ্ডাৰ অফ ছেকেণ্ডেৰী এণ্ড এলিমেণ্টাৰী এডুকেশ্যন আছাম, দ্য ছামাৰ ভেকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1st July 2025 to 31st July 2025 for all districts of Assam except Barak Valley. As per academic calendar of secondary education and elementary education Assam, 5 days, i.e. 1st July to 5th July 2025 of summer vacation will be adjusted with Puja vacation of this current year from 3rd October 2025 to 7th October 2025. So the summer vacation of Hailakandi district will be observed from 6 July 2025 to 31st July 2025 for secondary and elementary schools. অৰ্থাৎ ছাৰ-বাইদেউসকল, আপোনালোকে কথাটো নিশ্চয় ধৰিব পাৰিছে যে বৰাক ভেলীৰ বিদ্যালয়সমূহত অৰ্থাৎ হাইলাকান্দি জিলাৰ পৰা প্ৰকাশ কৰা এই অৰ্ডাৰখন অনুসৰি এই বিদ্যালয়সমূহত অহা 6 জুলাই 2025 তাৰিখৰ পৰা 31 জুলাই 2025 তাৰিখলৈকে গ্ৰীষ্মকালীন বন্ধ পালন কৰা হ'ব। আৰু 1 জুলাইৰ পৰা 5 জুলাইলৈকে যি এই 5টা দিন, সেই 5টা দিন বৰাক ভেলীত 3 অক্টোবৰ 2025 তাৰিখৰ পৰা 7 অক্টোবৰ 2025 তাৰিখৰ যি পূজা বন্ধ, তাৰ লগত এডজাষ্ট কৰি দিয়া হৈছে। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি এই অৰ্ডাৰটোৰ জৰিয়তে যি প্ৰকাশ পাইছে, আপোনালোকক সেই কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।